কোন এ আমি আজি এটা Q&A খেলো বলা কোৱেশ্চন এণ্ড আনসাৰ মানে সেইদিনাখন যে আমি যে নাৰী দিৱসত যিটো কোৱেশ্চন আনসাৰ যে সেইটো বনাইছিলো যে সেইটোৱে মানে সেই একেটা থিমকে লৈ পেলাই আমি উপাধিটো লৈ পেলাইতো তোমাৰ একো প্ৰব্লেম নাই যিহেতু তুমি ফুকন লিখা মই মহন্ত লিখো অলৰেডি তোমাৰ এখন দেউতাৰ ঘৰৰ পৰা এটা উপাধি লৈ পেলাই তুমি আহিছা তাৰপিছত তাত গোটেই চাৰ্টিফিকেট লগাই গোটেইবিলাক এনেকুৱা নাম হৈ আছে আকৌ যদি আহি পেলাই মই চেঞ্জ কৰি বহুতখিনি অসুবিধা যে তুমি যিখিনি ঘৰৰ কাম কৰা বা তুমি যিখিনি মানে তোমাৰ যিখিনি দায়িত্ব তুমি পালন কৰা সেইখিনি তুমি মোক হেল্প কৰিবলৈ নহয় তুমি সেইটো দায়িত্ব বুলি পালন কৰা এতিয়া কথাটো হৈছে বাহিৰত মানে মেছেজটো যায় যে তুমি মানে মই তোমাক ডমিনেট কৰি পেলাই কামখিনি কৰাই থাকো বুলি পেলাই মানে কাৰণ প্ৰত্যেকে নিজৰ নিজৰ ঠাইত এজন সম্পূৰ্ণ মানুহ হয় সম্পূৰ্ণ হিউমেন বিং মই যিখিনি কৰিব পাৰো মই কৰো তুমি যিখিনি কৰিব পাৰা এনেই মোক হেল্প কৰিব পাৰা সেইটোতো কোনো বেয়া কথা নহয় সেইটো ভাল তুমি এনেকে ভাবা নেকি যে কোনোবা পুৰুষে যদি ঘৰৰ কিবা এটা কাম কৰে এইগৰাকীক সাপোৰ্ট কৰিব লাগে নে সেইবিলাক তেওঁ নিজৰ দায়িত্ব বুলি ভাবি কৰিব লাগে এতিয়াতো তেনেকুৱা নহয় যে ল'ৰাটো চাবৰ কাৰণে ময়ো চাব লাগিব তুমি চাব লাগিব পাকঘৰত মই সোমাব লাগিব তুমি সোমাব লাগিব শ্বেয়াৰ্ড ৰেছপন্সিবিলিটি মোৰ কাম তোৰ কাৰণে এনেকুৱা হ'ব নালাগে এনেকুৱা কোনো কথা নাই বায়'লজিকেল ডিফাৰেঞ্চ থাকে এইটো বেলেগ কথা কিন্তু কামটো সকলোৱে সমানে সেই পুৰুষজনক কি ক'ব খোজা যোনে মানে ভাবে যে ভাত বনোৱা হওক ঘৰৰ কাম কৰা হওক অকল নাৰীৰে দৃষ্টিভংগীৰ ফালৰ পৰা সেইটো কওঁ যে এইটো তেনেকুৱা ভবাটো বৰ এটা এতিয়াৰ সময়ত বৰ্তমানৰ সময়ত খুব এটা ভাল মানে নালাগে আৰু মোৰ ফালৰ পৰা কাৰণ কেলে ছাপোৰ্ট দিয়ক নাৰীগৰাকী আপুনি সমৰ্থন কৰক আপুনিও সমৰ্থন পাব নাৰীগৰাকী আপুনি সহায় কৰক আগবাঢ়ি যাওক সোনকালে এনেকুৱা হ'ব নালাগে এইটো মোৰে কাম হ'ব ওকে লাষ্ট কোৱেশ্চন মই কি তোমাক ডমিনেট কৰো নেকি নহয় মানে মানুহে ভাবে যে মই সেইটো কাৰণে মানে আজি ক্লিয়াৰ কৰি দিব বহুত প্ৰেছাৰ এটা ফিল কৰা নেকি খালি ইজনে সিজনক মানে ছাপোৰ্ট কৰি গৈ থাকিব লাগে আপোনালোকৰ ইজনে সিজনক ছাপোৰ্ট গৈ থাকিম অলপ মানে আগত অলপ ভাল পাব মানে ইজনে সিজনৰ লগত মিলি পৰস্পৰক বুজি আগবাঢ়ি গৈ থাকিলেইটো সহজ হৈ যায় ন কথাবোৰ আৰু এনেকেই আমিও থকাটো বিচাৰো নাৰীও মানে প্ৰত্যেকগৰাকী নাৰীয়ে যেনেকে বিচাৰে তেনেকেই জীয়াই থাকিবলৈ সুবিধা পাওক তেওঁলোকৰ সপোনবোৰ পুৰা কৰিবলৈ সুবিধা পাওক সেয়া লাগিলে এগৰাকী নাৰী সেই স্বাধীনতাকণ যদি আমি সেই নাৰীগৰাকীক অনুভৱ কৰাব পাৰো তেতিয়াহে মানে এই সমাজখন ইয়াকে কলো আপোনালোকে আমাৰ ইমানখিনি মৰম দিয়াৰ বাবে পুনৰবাৰ